নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটি আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভগৱানে সকলোকে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ভালে ৰাখিছে আৰু মোৰ লগতে মোৰ ঘৰৰ পৰিয়ালৰ আটাইকে ভগৱানে কুশলে ৰাখিছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতি আৰু এতিয়া মানে আজি যিহেতু নেকি ছানডে আৰু ভিডিঅ'টো কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো, কিন্তু বজাৰলৈ গৈ পেলাই এতিয়া মই আনিছিলোঁ অলপমান পনীৰ আৰু সেয়েহে ভাবিছোঁ মই পনীৰটোনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, কিয়নো বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই আৰু সেয়ে ভাবিছোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ এফালে, মানে এতিয়ালৈকে ওলোৱা নাই, ওলাম আৰু যাম আৰু এফালে ৰাতিখন, আৰু ক'ত যাম কিয় যাম সকলোবোৰ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব লাগিব। তেতিয়াহ'লে আজি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আহক তেন্তে আজি ভিডিঅ'টো আমি এনেদৰে আৰম্ভ কৰোঁ। পনীৰ বেছি নাই অনা যিহেতু নেকি মই অকলে খাম, আৰু এয়া মই পনীৰ ফ্ৰাই কৰি এনেদৰে কাঁহী এখনতে পানীত তিয়াই থৈছোঁ আৰু এতিয়া মই পনীৰৰ কাৰণে যোগাৰটো কৰি লওঁ। আৰু কেৰাহী গৰম হ'বলৈ দি মই কেৰাহীত তেল দি এতিয়া আলু পিঁয়াজ ভাজি লওঁ। পূৰা একদম গৰম হৈ আছে কেৰাহী, আৰু এতিয়া আলু পিঁয়াজ ভাজি লওঁ। আৰু ভাবিলোঁ আলু পিঁয়াজ ভাজিলে মানে এইফালে দেখা দিছোঁ, এইপিনে মই বিলাহী এটা কাটি লৈছোঁ আৰু এইফালে মই পিঁয়াজ লৈছোঁ আৰু বিশেষ একো মা মছলা দিয়া নাই আৰু জলকীয়াও নিদিওঁ, কিয়নো মই জ্বলাটো অকণমান কমকৈ খাই আছোঁ, যিহেতু নেকি মই কৈছিলোঁ যে মোৰ অলপ প্ৰব্লেম হৈ আছে সেয়েহে। আৰু এতিয়া আলু পিঁয়াজ ধুনীয়াকৈ ভাজি লওঁ, ইয়াতে নিমখ হালধি অকণমান দি দিম, আলু পিঁয়াজ ভাজি লওঁ আৰু মছলা মই ইয়াত একো এড নকৰিলোঁ, এনেকৈয়ে বনাম মানে চিম্পুলকৈ। আৰু এইফালে দেখিছে মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল। মই বেলেগ এটা কাম কৰিবলৈ গুচি গ'লোঁ কাৰণে মোৰ আলুটো বেছিয়ে ফ্ৰাই হৈ গ'ল। ইমান ৰঙাকৈ ফ্ৰাই কৰিব নালাগে বাৰু, কিন্তু উপায় নাই, মই বেলেগ এটা কাম কৰি আছিলোঁ, এইপিনে আলু ফ্ৰাই বেছিয়ে হৈ গ'ল। আৰু এইফালে মই পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে মই দি দিলোঁ বিলাহী আৰু মছলা নামত মই ব্যৱহাৰ কৰিছোঁ পাঁচফোৰণ অকণমান, আৰু তেলটো মই বহুত কমকৈ দিছোঁ, কাৰণ মই কৈছোঁ যে প্ৰব্লেম হৈ আছে অলপ, সেয়েহে বিলাহীটো একচুৱেলি খাব নালাগে, কিন্তু একেবাৰে মানে মা মছলা নহ'লেও ভাল নালাগিব ন, সেইটো কাৰণে তেল দিছোঁ বহুত কমাই দিছোঁ। আৰু তেল আপোনালোকেও পৰাপক্ষত বহুত কমকৈ খাওক, নহ'লে বহুত বেমাৰে লগ দিব পাৰে দেই। মই তেল আগতে বহুত বেছি খাইছিলোঁ, সেইটো কাৰণে এতিয়া ডক্টৰে কৈছে তেলটো কমাই খাবলৈ, গতিকে আপোনালোকেও তেলটো কমাই খাওক। আৰু এতিয়া ইয়াত দি দিম মই ফ্ৰাই কৰি থোৱা আলু পিঁয়াজ, আলু ফ্ৰাই কৰা হৈ গ'ল। আৰু মই ইমান বেছি নিমখ ইয়াত দিয়া হোৱা নাই, কিয়নো ইয়াত এতিয়া মই অকণমান হালধিহে, আৰু হালধিটো দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ মিক্স হোৱালৈ মই ভাজি থাকিম। আৰু এতিয়া মই ইয়াত জুচ কৰি দিম বইল কৰি লোৱা বুট দালি, আৰু এয়া কুকাৰত এয়া দেখিছে ধোঁৱা ওলাই গৈছে পূৰা, বুট দালি এয়া গৰম কৰি বইল কৰি থোৱা আছে, আৰু ইয়াত এতিয়া মই দি দিম বুট দালি। আৰু ইয়াত দেখিছে ধুনীয়াকৈ এয়া উতল আহি গৈছে, আৰু এতিয়া ইয়াত মই দি দিম মই ফ্ৰাই কৰি থোৱা পনীৰ কিপিচ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই দিম, আৰু মা মছলা নিদিয়াকৈ দেখিছেনে এটা ধুনীয়া কালাৰ আহি গৈছে, আৰু এইখিনি এতিয়া মই অলপ দেৰি উতল আহিবৰ কাৰণে ৰাখি দিম। আৰু এতিয়া মই ধুনীয়াকৈ ভাত আৰু পনীৰৰ চব্জিকণ গেছত পাতি থৈ আহিছোঁ হৈ থাকিবৰ কাৰণে, আৰু এতিয়া মই অকণমান বিচনাতে জিৰাই লৈছোঁ, কাৰণ বিচনাখন দেখিলে মোৰ অকল হুমুৱে লাগি থাকে, কেলৈ নাজানো, কিন্তু অকল ভাগৰ ভাগৰ অনুভৱটোৱে হৈ থাকে। আৰু এইখিনিতে এটা কথা কৈ থওঁ বুলি ভাবিছোঁ আপোনালোকক, কোনো মানুহকে আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব আৰু কাকো আপোন বুলি নাভাবিব, কাৰণ আপোনাৰ জীৱনলৈ দিনটোত
অনেক মানুহ আহিব, ৰহণ সানি পৰিৱৰ্তন হ'ব আৰু আঁতৰি গুচি যাব, কিন্তু আপোনাৰ বুলিবলৈ কোনো নাথাকিব। কেৱল আপুনি আপোনাৰ বুলিবলৈ নিজক পাব। গতিকে আপুনি আপোনাক নিজক ভাল পাবলৈ শিকক, নিজক বিশ্বাস কৰক আৰু আনক ভাল পাবলৈ বাদ দিয়ক। গুলি মাৰোঁ, খালি কেৱল নিজক ভাল পাবলৈ শিকক আৰু সাৱধান, কাকো বিশ্বাস নকৰিব। এই পৃথিৱীখনত কোনো কাৰো আপোন নহয়। গতিকে মা দেউতাৰ বাহিৰে এই পৃথিৱীখনত কোনো কাৰো আপোন নহয়। গতিকে সেয়াই আৰু তেতিয়া ভিডিঅ'টো চাই থাকক আৰু কি পাৰোঁ দেখাই যাম আৰু আজি হৈ গ'ল নেক্সট ডে'। কালি এফালে যাম বুলি কৈ যোৱা নহ'ল আৰু গা বেয়া দেখিছেনে, মেডিকেলৰ ফ্ৰণ্টত আহিহে ভিডিঅ' কৰিছোঁহি। আৰু এইফালে মোৰ গাটো বৰ ভাল নহয়, সেয়েহে তিতাবৰ হস্পিটেলতে আহি গাটো দেখাই ল'লোঁ, দৰৱ পাতি লৈ ল'লোঁ আৰু মাহঁতৰ ঘৰলৈ যাওঁ। সেয়েহে আৰু বেলেগ ক'তো নৰখোঁগৈ আৰু এইপিনে গাঁৱে হৈ গুচি যাম। সেইটো কাৰণে মানুহজনে তাৰ পৰাই কিবাকিবি অলপ মিঠাই কিনি লৈছেগৈ আৰু মই এইডোখৰতে ৰৈ আছোঁ। ভাবিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ' এটা কৰি থওঁ। আৰু এইখন হৈ গ'ল আমাৰ তিতাবৰ হস্পিটেলখন আৰু এতিয়া আমি এইপিনে দিয়ে সোমাই যাম আমাৰ ঘৰলৈ বুলি। এইখন নতুনকৈ বনোৱা হস্পিটেলখন। ভিডিঅ'টো এডিট কৰি আছোঁ। গাটো এতিয়াও বৰ্তমান ভাল নহয় আৰু এইটো হৈ গ'ল আগৰ আমাৰ পুৰণা SBI বেংকটো। গাটো ভাল নহয় বুলি কওঁতে আপোনালোকে হয়তো এতিয়া প্ৰশ্ন কৰিব যে কি হৈছে। মোৰ প্ৰথমতে হৈছিলে পেচাব ইনফেকশ্যন, তাৰপিছত জ্বৰ, কাহ, চৰ্দি। এতিয়া জ্বৰ, কাহ চব ভাল হৈ গ'ল, কিন্তু এতিয়া মানে জ্বৰ, পেচাব ইনফেকশ্যন এইবোৰ চব ভাল হৈ গ'ল। এতিয়া খালি কাহটোৱে অকণমান প্ৰব্লেমটো দি আছে। বাৰু যে নহওক, কাহটো ভাল হৈ যাব লাহে লাহে। আৰু এইফালে চাওক একদম কি ধুনীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে। এই সময়খিনিতে মানে একদম আমাৰ গাঁওখন দেখিবলৈ বৰ ধুনীয়া হয় আৰু দেই। সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, কেৱল সেউজীয়াৰ মাজেৰে। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পিছত আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভাল নহয়, মানে গা ভাল নাই আৰু এতিয়া বহুত ভাল পাইছোঁ গা। আৰু মই আছোঁহি মোৰ মাহঁতৰ ঘৰত আৰু সেয়েহে মই ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অহা আজি দুদিনেই হ'ল মাহঁতৰ ঘৰলৈ আৰু মই ভাবিলোঁ আপোনালোকক পাছবেলাৰ ভিডিঅ' অকণ বনাই দিওঁ আমাৰ পিছফালখন। গতিকে আপোনালোক সকলোৱে চাব ভিডিঅ'টো আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আপোনালোক সকলোৱে হয়তো জানে আমাৰ ফিচাৰীটো বহুতে দেখিছে, বহুতে নেদেখিবও পাৰে। আৰু মই এতিয়া আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া হৈ গ'ল আমাৰ পিছফালৰ পৰিৱেশটো। কি সুন্দৰ এটা পৰিৱেশ নহয়নে? আৰু এইটোৱে হৈ গ'ল আমাৰ ফিচাৰীটো আৰু এইখন হৈ গ'ল আমাৰ বাৰীখন। মানে বাঢ়নীখন পাৰ হোৱাৰ পিছতে আমাৰ বাৰীখন আছে, বাৰীখনৰ পিছতে আমাৰ ঘৰটো। আৰু এইটো হৈ গ'ল আমাৰ ফিচাৰী আৰু ইটো পাৰেও এটা ফিচাৰী আছে। সেইটো ফিচাৰী দীঘলকৈ আছে। সেই ফিচাৰীটোৰ ফালে যাবলৈ হাবি আছে বহুত, গতিকে মই এতিয়া নাযাওঁগৈ সেইটো ফালে। আৰু এয়া দেখিছেনে, এয়া হৈ গ'ল আমাৰ পিছফালৰ পৰিৱেশটো। এইফালে সূৰ্য অস্ত গৈছে, কি এটা ধুনীয়া পৰিৱেশ। আৰু এইফালে এয়া কি সুন্দৰ মনোমোহা দৃশ্য সঁচাকৈ। আগতে ভাবিছিলোঁ গা বেয়া কৈছিলোঁ যে কাহ হৈ আছে, বাৰু তাৰ বাবে বেয়া নাপাব, কাহটো আহি যাব মাজে মাজে কথা কৈ থাকিলে, যিহেতু নেকি বেছিকৈ কাহটো হয়। আৰু মোৰ পিছফালে পৰিৱেশটো চাওক, কি ধুনীয়া লাগিছে, একদম চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু এইফালে মায়ে গৰু বান্ধি আছে। মোৰ মুখত এই আগৰ ঘাঁহ আকৌ হৈছে, সেইটো কাৰণে কথাবোৰ কওঁতে অকণমান দিগদাৰ হৈছে। আৰু চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া। আৰু যেতিয়া সৰু আছিলোঁ
তেতিয়া ভাবি আছিলোঁ যে চহৰমুখী হ'লে ভাল, টাউনত চব বস্তু পোৱা যায়, গতিকে তাত থাকি চাগে ভাল লাগে সেইটো বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যেতিয়া নেকি টাউন মানে কি আৰু তিতাবৰখন টাউনে ধৰকচোন, তাত থাকিলোঁ এতিয়া অনুভৱ হয় যে ইছৰাম টাউনতকৈ গাঁৱতে ভাল, একদম মানে কি মুক্তভাৱে ঘূৰি ফুৰিব পাৰি। আৰু আপোনালোকক আমাৰ হাঁহকেইটা দেখাম দেই, আমাৰ পপাই পোহা হাঁহ। এইটো হৈ গ'ল আমাৰ হাঁহৰ গঁৰাল, আৰু সেয়া হাঁহ ৰাজহাঁহ আছে, পাতিহাঁহ আছে, আৰু বহুতো হাঁহ আছে, আৰু বহুত হাঁহ আছে পাতিহাঁহ। এইবোৰ গঁৰালবোৰ এনেকৈ বনাই থোৱা আছে। পাতিহাঁহ বিকিও আছে বাৰু, আপোনালোকৰ কাৰোবাক যদি দৰকাৰ হয় আমাৰ তিতাবৰবাসী ৰাইজক পাতিহাঁহ নিবহি পাৰিব, মোৰ লগত যোগাযোগ কৰিব। পাতিহাঁহ কম মূল্যতে মই আপোনালোকক যোগান ধৰিম। মই বাকী হাঁহকেইটা দেখামগৈ ৰ'ব, পপাৰ লগত দানা খাই আছেগৈ চাগে, আৰু এইবোৰ পপাই ৰুইছিলে কিবা শাক পাচলি। আৰু বাকী হাঁহকেইটা দেখাম কৈছিলোঁ যে এইকেইটা চাওক। অ' মা পানী এটিং, অ' নালাগে মই আনিছোগৈ যা। সিহঁতি দানা খাই আছে এইকেইটা, সৰু পিছতো নাই এইকেইটা দিছে। আৰু এইটো হৈ গ'ল আমাৰ আগফালৰ পৰিৱেশটো। দেখিছেনে, ওলায়ে সেউজীয়া, মুঠতে সেউজীয়াৰে আবদ্ধ হৈ আছে আমাৰ ঘৰখন, আমাৰ গাঁওখনি। এয়া চবফালে সেউজীয়া সেউজীয়া, এয়া শাৰী শাৰী চাহ বাগান, আৰু সেইখন পাহাৰ। আৰু এইটো পানী টেংকিটো আমাৰ, পানী টেংকিটো এইটো এতিয়া নতুনকৈ বহাইছে। আৰু এইটোৱে হৈ গ'ল আমাৰ আবেলিৰ পৰিৱেশ আমাৰ গাঁওখনৰ। মোৰ ঘৰৰ আগফালে আবেলিৰ পৰিৱেশটো এয়া। এইজোপা দেৱদাৰু কিমান ওখ হৈ গৈছে চাওক, দেৱদাৰুজোপা। সুন্দৰ এটা পৰিৱেশৰ মাজত, আৰু মই একদম চুলি তুলি মেলি ল'লোঁ, আৰু সুন্দৰ পৰিৱেশৰ মাজত, আৰু মই যেন একদম বৰ লেতেৰি দেখিছোঁ। দেখিছে কিমান মৰম, চাইকেলত উঠাই লৈ গৈছে। আৰু আপোনালোকক এইখিনিতে দেখাই লওঁ যে মোৰ যিহেতু নেকি গা বেয়া হৈ আছে বুলি কৈছিলোঁ, আৰু মাৰ মৰম সঁচাকৈ কোনেও মানে কৰিব নোৱাৰে। মা সদায় মায়ে আই সমান হ'ব কোন, নৈ সমান হ'ব কোন বুলি এনেই কোৱা নাযায়। আৰু সেয়ে মায়ে মোক এইকেইদিন বেমাৰত কেনেকৈ আপডাল কৰি আছে, প্ৰতিপালন কৰি আছে, তাৰে মই এটি সৰু দৃশ্য ভিডিঅ' মানে কৰি ৰাখিছিলোঁ, মায়ে গম নোপোৱাকৈ মনে মনে। তাকে আপোনালোকে চাই লওকচোন ভিডিঅ'টো। আৰু এইকেইদিন মই ঘৰত কি কৰি আছোঁ তাৰো সৰু সৰু এটা ক্লিপ মই লগাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই ল'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু এইফালে এয়া চাওক, মায়ে ধুনীয়াকৈ মোক ভৰিৰ তলুৱাত নিমখ মাৰি মাৰি, আৰু টিঙত যে আছে সেয়া গৰম পানী হয়, ভৰিৰ তলুৱাত নিমখ মাৰি মাৰি এনেকৈ ধুৱাইছে। সৰুৰ পৰাই মায়ে জ্বৰ চৰ্দি কাহ হ'লে মানে এনেদৰে ধুৱায়। আৰু আপোনালোকেও কমেণ্ট কৰি জনাবচোন, আপোনালোককো মাহঁতে বাৰু এনেদৰে মানে ধুৱাইনে জ্বৰ কাহ হ'লে। মানে মোক কিন্তু সৰুৰ পৰাই মায়ে ধুৱায়। এতিয়া ডাঙৰ হ'লত ধুৱাবলৈ দিবলৈ বেয়া লাগিছে যদিও মায়ে নামানে, নিদো ক'লেও গালি পাৰিছে, সেয়েহে
তেওঁ যেনেদৰে ভাল পায় তেনেদৰেই কৰি আছে। মই আৰু একো বাধা দিয়া নাই, তেনেদৰে কৰি থাকিবলৈ দিছোঁ। আৰু এইখিনিতে পোৱা যায় মাৰ প্ৰকৃত মৰম, ভাল পোৱাবোৰ। আৰু মাক সদায় ভগৱানে ভালে ৰাখক তাকে আশীৰ্বাদ কৰিছোঁ। মোৰ মাৰ লগতে প্ৰত্যেকৰে মাককে ভগৱানে ভালে ৰাখক। আৰু এইফালে পাপাই ক'লে যে ভণ্টি মোৰ চুলিকেইডালত অকণমান ৰং সানি দেচোন। আৰু আগতে মোৰ কাম আছিলে পকা চুলি এনেকৈ ৰং সানা, আকৌ পকা চুলি কঢ়া। আপোনালোকে বাৰু আগতে পকা চুলি কাঢ়ি হ'লেনে? মই আগতে পাপাৰ পৰা পকা চুলি কাঢ়ি 100ডালত 1 টকা দিয়ে হ'লে মোক পকা চুলি কাঢ়িলে মানে। মই আৰু কাঢ়ি থাকোঁ আৰু 100ডাল তেনেকৈ কাঢ়ি মই পাওঁ কেইটকামান, 5 টকামান পাওঁ এদিনত। আৰু পাই পেলানি আকৌ মই গেজু কৰোঁ অকণমান, হিচাপত খেলি মেলি কৰি দিওঁ। আৰু তাৰপিছত মই সেই পইচা লৈ পেলানি দোকানত গৈ কিবা এটা ধুনীয়াকৈ খাই থৈ আহোঁগৈ। আৰু আকৌ আজি সেই ব্যতিক্ৰমে আকৌ বহুত দিনৰ মূৰত এনেদৰে পাপাক ৰং কৰি দিবলৈ পালোঁ। সেয়া মোৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব। বাৰু যিয়ে নহওক, এনেদৰে ভগৱানে সকলোকে ভালে ৰাখক। মোৰ মা পাপাৰ লগতে আপোনালোকৰ সকলোৰে মা পাপাকে ভগৱানে ভালে ৰাখক, তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যেন মোৰ গাটো সোনকালে সুস্থ হৈ উঠে। আৰু বহুতকণ সুস্থ হ'লোৱে, তথাপিতো আৰু আশীৰ্বাদ কৰিব আৰু যাতে সোনকালে সুস্থ হৈ উঠি আকৌ দোকানখন আগৰ দৰে মই খুলিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈ আকৌ এটি নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।